বাক্সাৰ শালবাৰী সমষ্টিত অৰ্থাৎ আমাৰ সাউদৰ ভিতাত এইখন সভা আমি অনুষ্ঠিত কৰিছিলে, য'ত আমাৰ UPPL ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ নেতৃত্বত এইখন সভা অনুষ্ঠিত হৈছে। আমি নিশ্চিত আছোঁ 1 নং কোকৰাঝাৰত এইবাৰ UPPLৰ প্ৰাৰ্থী অৰ্থাৎ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী 1 নম্বৰ পজিশ্যন আহিবলৈ সক্ষম হ'ব আৰু জয়ন্ত বসুমতাৰী ডাঙৰীয়া এই সমস্ত বিপুল ভোটত নিৰ্বাচিত সামগ্ৰিকভাৱে যি 14খন লোকসভা নিৰ্বাচন ইতিমধ্যে আপোনালোকে গম পায় যে 10খনৰ হৈ গ'ল। এই 10খনত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠীয়ে 10খনে আসন পাব। তৃতীয় পৰ্যায়ত যি 4খন আছিল 4খনৰ কোকৰাঝাৰ, বৰপেটা, গুৱাহাটী 100% নিশ্চিত আমাৰ বিপুল ভোটত। কোকৰাঝাৰ এইবাৰ ট্ৰেক্টৰ এইবাৰ চলিব। এই নাঙলটো বস্তিত থাকিব, ট্ৰেক্টৰেৰে হাল বাব, পদুম ফুল ৰুই দিব বাছ। কংগ্ৰেছটো নাই, ক'ত আছে কংগ্ৰেছ? শূন্য। চুবুৰীত আজমল আৰু আমাৰ AGPৰ মাজত কণ্টেষ্ট হ'ব মিত্ৰগোষ্ঠীৰ মাজত। তেওঁ নিজে হাৰিব শিৱসাগৰত। ইয়াতে ক'ত ভোট আছে? তেওঁ BTCত নাই কিয় ভোট বিচাৰি? ইয়াত আহিলে আৰু ভাল হ'ব। চাওক, এই নিৰ্বাচনটো মোদীজীৰ আগত কোন আছে? কোন হাগ্ৰামা? মোদীজীৰ আগত কোনোবা আছে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনোবা আছে? যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কোনো নেতা নাই। চাই থাকক, চাই থাকি কোকৰাঝাৰ লক্ষাধিক ভোটত জিকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।